সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো। অহা 20 তাৰিখে আমি যিখন নদীৰ পাৰত খুব ধুনীয়া ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰিছিলোঁ, উদ্যান বনাইছিলোঁ, তাক আমি উদ্বোধন কৰিব বিচাৰিছোঁ। প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ কাম CGM কোৰ্টলৈকে মই ভাবোঁ যে গোটেই 24 চনৰ বছৰটো লাগিব। আৰু তাৰ পিছতো CGM কোৰ্টটো যেতিয়া শিফ্ট হ'ব তেতিয়া আমি একেবাৰে ৰোপৱে পৰ্যন্ত এই ৰিভাৰ ফ্ৰণ্টটো আমি লৈ যাব পাৰিম। সমান্তৰালভাৱে ৰাজভৱনৰ পৰা যিটো বাল ভৱনলৈকে যিটো আমি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰি আছোঁ, তাৰো কাম আমাৰ সুন্দৰ গতিত চলি আছে। আৰু সকলো ভালে কুশলে থাকিলে 28 ফেব্ৰুৱাৰীত আমি ফাঁচী বজাৰৰ পৰা ভূতনাথলৈকে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ এটা অংশও আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ কথা চিন্তা কৰোঁ। ইয়াত একো কাম বাকী নাই, এইখন সম্পূৰ্ণ হৈ গ'ল। সেইটো যিটো পাৰ্ট, সেই পাৰ্টটোহে নতুনকৈ কৰিব লাগিব। তেওঁলোকে জানিব, মই টকাৰ কথা নাজানো, এইবিলাক তেখেতসকলে জানিব। এইখন যিহেতু খোলা জেগা, ইয়াত আমি টিকেটৰ বা মূল্যটো যিমান পাৰোঁ আমি কমত ৰাখিম। আৰু ইয়াত সুবিধাই আৰু আপুনি নদীৰ ব্ৰহ্মপুত্ৰ নৈসৰ্গিক দৃশ্য চাব পাৰিব। আৰু সুবিধা বুলি একো নাথাকে, ইয়াত খোজকাঢ়িব পাৰিব, নিৰ্মল বতাহ ল'ব পাৰিব, ব্ৰহ্মপুত্ৰক চাব পাৰিব। ইয়াতে খেলা ধূলাৰ একো সুবিধা নাথাকে, খালি উদ্যান এখন, যেনেকৈ নেহেৰু পাৰ্ক তেনেকুৱা। আপুনি এতিয়া আমাৰ নদীৰ পাৰত চাই আহক, মানে আমিও চেষ্টা কৰি আছোঁ। এতিয়া আপুনি নদীৰ পাৰত, মই তাকে নামি আহিলোঁ, এতিয়া বম্বেৰ সাগৰৰ দৰে আপুনি একেবাৰে নদীলৈকে যাব পাৰে। আমি CGM কোৰ্টলৈকে বা ৰোপৱেলৈকে আগুৱাই গ'লে এইটো আমাৰ বহুত ডাঙৰ ষ্ট্ৰেচ হৈ যাব। কিন্তু ব্ৰহ্মপুত্ৰ ধৰক সাগৰত আপুনি কিছু দূৰ নামি যাব পাৰে, পানী আহিব, পানী যাব। কিন্তু ব্ৰহ্মপুত্ৰটো সেইটো নহয়, ইয়াত আপুনি নামি গ'লে তলত পৰি যাব। ঠিক আছে, ধন্যবাদ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো। অহা 20 তাৰিখে আমি যিখন নদীৰ পাৰত খুব ধুনীয়া ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰিছিলোঁ, উদ্যান বনাইছিলোঁ, তাক আমি উদ্বোধন কৰিব বিচাৰিছোঁ। প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ কাম CGM কোৰ্টলৈকে মই ভাবোঁ যে গোটেই 24 চনৰ বছৰটো লাগিব। আৰু তাৰ পিছতো CGM কোৰ্টটো যেতিয়া শিফ্ট হ'ব তেতিয়া আমি একেবাৰে ৰোপৱে পৰ্যন্ত এই ৰিভাৰ ফ্ৰণ্টটো আমি লৈ যাব পাৰিম। সমান্তৰালভাৱে ৰাজভৱনৰ পৰা যিটো বাল ভৱনলৈকে যিটো আমি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰি আছোঁ, তাৰো কাম আমাৰ সুন্দৰ গতিত চলি আছে। আৰু সকলো ভালে কুশলে থাকিলে 28 ফেব্ৰুৱাৰীত আমি ফাঁচী বজাৰৰ পৰা ভূতনাথলৈকে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ এটা অংশও আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ কথা চিন্তা কৰোঁ। ইয়াত একো কাম বাকী নাই, এইখন সম্পূৰ্ণ হৈ গ'ল। সেইটো যিটো পাৰ্ট, সেই পাৰ্টটোহে নতুনকৈ কৰিব লাগিব। তেওঁলোকে জানিব, মই টকাৰ কথা নাজানো, এইবিলাক তেখেতসকলে জানিব। এইখন যিহেতু খোলা জেগা, ইয়াত আমি টিকেটৰ বা মূল্যটো যিমান পাৰোঁ আমি কমত ৰাখিম। আৰু ইয়াত সুবিধাই আৰু আপুনি নদীৰ ব্ৰহ্মপুত্ৰ নৈসৰ্গিক দৃশ্য চাব পাৰিব। আৰু সুবিধা বুলি একো নাথাকে, ইয়াত খোজকাঢ়িব পাৰিব, নিৰ্মল বতাহ ল'ব পাৰিব, ব্ৰহ্মপুত্ৰক চাব পাৰিব। ইয়াতে খেলা ধূলাৰ একো সুবিধা নাথাকে, খালি উদ্যান এখন, যেনেকৈ নেহেৰু পাৰ্ক তেনেকুৱা। আপুনি এতিয়া আমাৰ নদীৰ পাৰত চাই আহক, মানে আমিও চেষ্টা কৰি আছোঁ। এতিয়া আপুনি নদীৰ পাৰত, মই তাকে নামি আহিলোঁ, এতিয়া বম্বেৰ সাগৰৰ দৰে আপুনি একেবাৰে নদীলৈকে যাব পাৰে। আমি CGM কোৰ্টলৈকে বা ৰোপৱেলৈকে আগুৱাই গ'লে এইটো আমাৰ বহুত ডাঙৰ ষ্ট্ৰেচ হৈ যাব। কিন্তু ব্ৰহ্মপুত্ৰ ধৰক সাগৰত আপুনি কিছু দূৰ নামি যাব পাৰে, পানী আহিব, পানী যাব। কিন্তু ব্ৰহ্মপুত্ৰটো সেইটো নহয়, ইয়াত আপুনি নামি গ'লে তলত পৰি যাব।